আপুনি চাই আছে বিয়লিৰ হেডলাইন্স আৰু বিয়লিৰ হেডলাইন্সৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো যে গুৱাহাটী মহানগৰীৰ দ্বিতীয়জন চিকিৎসক আক্ৰান্ত হৈছে কোভিড-19ত। এবাৰ মহানগৰীৰ ৰাজ্য হাস্পতালৰ এগৰাকী যুৱ চিকিৎসক আক্ৰান্ত হল কোভিড-19ত। কোভিড-19 পজিটিভ চিকিৎসকগৰাকীৰ নাম হৈছে ডক্টৰ বুলেন ফুকন। উল্লেখযোগ্য যে কেইবাদিনো ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল এই চিকিৎসকগৰাকী। সোমবাৰে সন্ধিয়া আহিছিল কোভিড টেষ্টৰ পজিটিভ ৰিপৰ্ট আৰু আনফালে চিকিৎসকগৰাকীৰ পত্নীও জ্বৰ আৰু মূৰৰ বিষত আক্ৰান্ত হৈ আছে। আজি পত্নীৰ সোৱাব টেষ্ট কৰাৰ সম্ভাৱনা আছে। খ্ৰীষ্টিয়ান বস্তিৰ অমৰাৱতী পথত ঘৰ এই চিকিৎসকগৰাকীৰ। অমৰাৱতী পেলেচ এপাৰ্টমেণ্টত থাকে চিকিৎসকগৰাকী। ইয়াৰ পূৰ্বে মহানগৰী GMCHৰ এগৰাকী কনিষ্ঠ চিকিৎসকৰ দেহত কোভিড-19 পজিটিভ চিনাক্ত কৰা হৈছিল আৰু শেহতীয়াকৈ এইবাৰ আৰ্য হাস্পতালৰ এগৰাকী যুৱ চিকিৎসক এনাস্থেচিয়া বিভাগত তেওঁ কাম কৰে। দুদিন পূৰ্বলৈকে তেওঁ হাস্পতাললৈ যোৱাৰ কথা ইতিমধ্যে প্ৰকাশ পাইছে আৰু তেওঁ জ্বৰত আক্ৰান্ত হোৱাৰ পিছতে তেওঁৰ নমুনা প্ৰেৰণ কৰা হৈছিল পৰীক্ষাৰ বাবে আৰু কালি সন্ধিয়াৰ ভাগত আহিছিল ৰিজাল্ট আৰু এই ৰিজাল্ট অনুসৰি তেওঁ কোভিড-19ত আক্ৰান্ত হৈছে। এইগৰাকী হৈছে ডক্টৰ বুলেন ফুকন। তেওঁ আক্ৰান্ত হৈছে কোভিড-19ত, কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এয়াই যে এতিয়াও এই চিকিৎসকগৰাকী কেনেদৰে কোভিড-19ত আক্ৰান্ত হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। উৎস এতিয়াও জানিব পৰা হোৱা নাই। জানিব পৰা অনুসৰি তেওঁৰ পত্নীও বৰ্তমান জ্বৰ আৰু মূৰৰ বিষত আক্ৰান্ত হৈ আছে, যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান পত্নীৰ সোৱাব সংগ্ৰহ কৰা হ'ব আজি সন্ধিয়াৰ ভাগত। খ্ৰীষ্টিয়ান বস্তিৰ অমৰাৱতী পেলেচ এপাৰ্টমেণ্টত বাস কৰে এই চিকিৎসকগৰাকী। আৰু ইতিমধ্যে হাস্পতাল সূত্ৰই প্ৰকাশ কৰিছে তেওঁৰ নাম, কিন্তু কেনেদৰে সংক্ৰমণ হ'ল তেওঁৰ দেহত কোভিড-19 সেয়া এতিয়াও জানিব পৰা হোৱা নাই। মহানগৰীৰ আৰ্য হাস্পতালৰ চিকিৎসক, তেওঁ নিয়মীয়া চিকিৎসক আৰু প্ৰত্যেক দিনেই তেওঁ চিকিৎসালয়লৈ যায়, নিজৰ নিজৰ কৰ্মস্থলীলৈ যায়। কিন্তু তেনেস্থলত এই চিকিৎসকগৰাকী কেনেদৰে কোভিড-19ত আক্ৰান্ত হ'ল বা এই চিকিৎসকগৰাকীৰ কোন কোন সংস্পৰ্শলৈ আহিছিল। যিহেতু এনাস্থেচিয়া বিভাগত তেওঁ কাম কৰে, গতিকে অস্ত্ৰোপচাৰ কক্ষত এই চিকিৎসকগৰাকীৰ কোনো ৰোগী সংস্পৰ্শলৈ আহিছিল নেকি, এনে বহু প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া আৰ্য হাস্পতালত কিছু সংশয় বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আৰু মহানগৰী ৰাজ্য হাস্পতালত এই মুহূৰ্তত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক, জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক। ঋত্বিক, আপোনাৰ কাষলৈ আহিছোঁ। কোভিড-19ত সংক্ৰমণৰ পৰিসংখ্যা ৰাজ্যত অতি ভয়ংকৰভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। দ্বিতীয়গৰাকী চিকিৎসক এইবাৰ আক্ৰান্ত হৈছে কোভিড-19ত আৰ্য হাস্পতালত। কি আপডেট এই মুহূৰ্তত লাভ কৰিছে? জয়ন্ত, প্ৰথমতে মই এটা শুধৰাই দিব বিচাৰিছোঁ। আচলতে এইগৰাকী গুৱাহাটী মহানগৰীৰ তৃতীয়গৰাকী চিকিৎসক। প্ৰথমগৰাকী আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ PGৰ ছাত্ৰ আৰু তাৰ পিছতে আন এগৰাকী আছিল যি ৰিজনেল ডেণ্টেল কলেজৰ লেডি ডাক্তৰ ডেণ্টিষ্ট। তেওঁ পজিটিভ হৈছিল আৰু যোৱাকালি প্ৰায় 7 মান বজাত সোৱাব ৰিজাল্ট আহিছিল আৰ্য হস্পিটেলৰ চিকিৎসকজন পজিটিভ হৈছে বুলি। জয়ন্ত, যিমান দূৰ আমি কথা পাতিছোঁ বা যি প্ৰশাসন হওক আৰক্ষীয়ে হওক তেওঁলোকে অনুসন্ধান চলাইছে যে কেনেধৰণে তেওঁ পজিটিভ হ'বলৈ পালে বা কাৰ সংস্পৰ্শলৈ আহিছিল। ইয়াত হস্পিটেল কৰ্তৃপক্ষৰ ফালৰ পৰা এটা কথা কোৱা হৈছে যে 1 তাৰিখৰ দিনাখন GMCHৰ পৰা এগৰাকী ৰোগী আৰ্য হস্পিটেলত ভৰ্তি হৈছিল। যি ৰোগীগৰাকীক নিগেটিভ দেখুওৱা হৈছিল, সোৱাব যি টেষ্ট কৰা হৈছিল, সেই টেষ্টত তেওঁ নিগেটিভ পোৱাৰ পিছত তেওঁক ইয়ালৈ চিকিৎসাৰ কাৰণে প্ৰেৰণ কৰা হৈছিল। কিন্তু প্ৰায় 3 দিনৰ অন্তত GMCHে আকৌ যি সোৱাব টেষ্ট কৰিলে সেই ৰোগীজনক পজিটিভ পালে আৰু তাৰ পিছতে ৰোগীজনক চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ লৈ গৈছিল। কিন্তু সেই সময়ছোৱাতে যেতিয়া সেই ৰোগীজন ইয়াত পজিটিভ পালে আৰু তাৰ পিছতে আৰ্য হস্পিটেলত কৰ্মৰত চিকিৎসক বা যিসকল আছে তেওঁলোকে তেওঁলোকৰ সোৱাব পৰীক্ষা কৰিছিল। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইয়াত সঠিকভাৱে এতিয়ালৈকে এইটো পোহৰলৈ অহা নাই যে কেনেধৰণে সংক্ৰমিত হ'ল, কাৰণ তেওঁ বিগত কেইবাদিন ধৰি তেওঁ অসুস্থ হৈ আছিল, তেওঁ জ্বৰ আছিল, কাহ আছিল, যাৰ কাৰণে তেওঁ চিকিৎসালয়লৈ অহা নাছিল। 1 তাৰিখৰ পিছত তেওঁ চিকিৎসালয়লৈ অহা নাছিল, তেওঁ ঘৰতে আছিল আৰু তেওঁ সোৱাব পৰীক্ষাৰ কাৰণে পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কাষ চাপিছিল। আৰু এতিয়া সেইটো তদন্ত কৰি থকা হৈছে যে তেওঁ কেনেধৰণে আহিলে, যে হস্পিটেলত তেওঁ যেতিয়া কোনো ৰোগীক চিকিৎসা কৰি থাকোঁতে তেওঁলৈ সংক্ৰমণ হ'ল নে যি 1 তাৰিখে GMCHৰ পৰা কৰোণা পজিটিভ যি ৰোগী আছিল সেই ৰোগীৰ পৰা তেওঁৰ ওচৰত সংক্ৰমিত হ'ল। এই সকলো এতিয়া পৰীক্ষা কৰি থকা হৈছে। এই সকলোবোৰ এতিয়া
ইয়াত চাই আছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা আৰু হয়তো সেইটো পোহৰলৈ আহিব যে কেনেধৰণে তেওঁ সংক্ৰমিত হ'ল অকল ইয়াই নহয় আমি কেইবাটাও এতিয়া ইয়াত ৰাজ্যত আমি কৰোনা পজিটিভ কেছ পাইছোঁ যিখিনিত দেখা গৈছে যে কোনো ট্ৰেভেল হিষ্ট্ৰী নাই কেনেধৰণে তেওঁলোকে ইয়াত সংক্ৰমিত হ'ল সেইটো এতিয়াও স্পষ্ট হোৱা নাই নগাঁৱতে এগৰাকী যি পৰিবহণ বিভাগৰ কৰ্মচাৰী তেওঁ পজিটিভ হৈছিল তেওঁ 30 তাৰিখলৈকে কোৱা মতে তেওঁ কাৰ্যালয়ত গুৱাহাটীৰ যি পৰিবহণ আয়ুক্তৰ কাৰ্যালয় আছে পৰিবহণ ভৱনত তেওঁ কাম কৰি আছে আৰু এনেধৰণে আজি গুৱাহাটীতো যি পজিটিভ কালি পোৱা গৈছে তাৰ অধিকাংশই কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই আৰু এইটোলৈ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এইটোৱে চিন্তাৰ কাৰণ কেনেবাকৈ অসমত এতিয়া কমিউনিটি স্প্ৰেডিংটো আৰম্ভ হৈছে নেকি নিশ্চয় অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয় ঋত্বিক আপুনি উল্লেখ কৰিছে যে কমিউনিটি স্প্ৰেডিং আৰম্ভ হৈছে নেকি যিহেতু ট্ৰেভেল হিষ্ট্ৰী নাই কিন্তু এই মুহূৰ্তত ঋত্বিক জানিব বিচাৰিম যিগৰাকী চিকিৎসকৰ কথা আপুনি উল্লেখ কৰিলে ডক্টৰ বুলেন ফুকন 1 তাৰিখৰ পিছত তেওঁ চিকিৎসালয়লৈ অহা নাই গতিকে যি 1 তাৰিখৰ পূৰ্বলৈ তেওঁ চিকিৎসালয়লৈ গৈছিল নিয়মীয়াকৈ গতিকে কোনো আৰু আন চিকিৎসক বা চিকিৎসালয়খনৰ কোনো কৰ্মচাৰী বৰ্তমান কোৱাৰেণ্টাইন কৰা হৈছে নেকি সেই সন্দৰ্ভত কেনেদৰে চোৱা চিতা কৰা হৈছে চাওক মই কিছু সময় আগতে ইয়াৰ হস্পিটেল কৰ্তৃপক্ষৰ লগত কথা পাতিছিলোঁ তেওঁলোকে স্পষ্টভাৱে কোনো ধৰণৰ তথ্য দিব পৰা নাই যে সেইখিনি সময়ত কোন কোন চিকিৎসাত আছিল বা কেনেধৰণে আৰু তেওঁৰ লগত সেই 1 তাৰিখৰ যি ৰোগীগৰাকী আছিল তেওঁক চিকিৎসা কৰিছিল কিন্তু যিকেইজন চিকিৎসক আছিল বা তেওঁ সেই ৰোগীগৰাকীৰ লগত আছিল তেওঁলোকে ইতিমধ্যে স্বাব পৰীক্ষা কৰিছে আৰু এই যি ডক্টৰ বুলেন ফুকন আছে তেওঁ সেই ডক্টৰ গ্ৰুপটোৰে আছিল ডক্টৰ নাৰ্ছৰ গ্ৰুপটোৰে আছিল যোনে স্বাব টেষ্ট কৰোৱাইছিল আৰু তাতে বুলেন ফুকনৰ পজিটিভ আহিছে আৰু বৰ্তমান সময়লৈকে এই ক্ষেত্ৰত আমি প্ৰশাসনৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ উপায়ুক্তৰ লগত আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছোঁ যে গোটেই বিষয়টো তেওঁলোকে কেনেধৰণে কৈছে কি হৈ আছে আৰু প্ৰশাসনৰ ফালৰ পৰা কি এতিয়ালৈকে তথ্য লাভ কৰিছে গুৱাহাটী মহানগৰীতো অতি মাৰাত্মক ৰূপত কোভিড-19ৰ সংক্ৰমণ বৃদ্ধি পাইছে ঋত্বিক ইতিমধ্যে 19টালৈ কণ্টেইনমেণ্ট জোনৰ সংখ্যা বৃদ্ধি পাইছে গুৱাহাটী মহানগৰীতে শেহতীয়াকৈ জানিব পৰা হৈছে যে এই চিকিৎসকগৰাকী খ্ৰীষ্টিয়ান বস্তিৰ অমৰাৱতী পেলেচ এপাৰ্টমেণ্টত তেওঁ বাস কৰে গতিকে তেনেস্থলত সেই এপাৰ্টমেণ্টতো কি সুৰক্ষামূলক ব্যৱস্থা এই মুহূৰ্তত গ্ৰহণ কৰা হ'ব পাৰে চাওক যেতিয়া এপাৰ্টমেণ্ট হয় গোটেই এপাৰ্টমেণ্টটো তেওঁলোকে কোৱাৰেণ্টাইন বা কণ্টেইনমেণ্ট জোন নকৰে যদি বহু মানুহ থাকে কিন্তু সেই যি ফ্লেট আছে সেই ফ্লেটটো এতিয়া তেওঁলোকক কোনো তাৰপৰা ওলাবও নোৱাৰে কোনো সোমাবও নোৱাৰে যিহেতু কোৱা হৈছে তেওঁ পত্নীৰো জ্বৰ আৰু কাহ আছে তেওঁৰো স্বাব পৰীক্ষা কৰা হ'ব যদি তেওঁকো পজিটিভ পায় তেন্তে তেওঁকো চিকিৎসাৰ লৈ যাব আৰু গোটেই যি এপাৰ্টমেণ্ট আছে সেই এপাৰ্টমেণ্টটো 14 দিনৰ কাৰণে সেইটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰি দিব ধন্যবাদ ঋত্বিক ধন্যবাদ জনাইছো এই মুহূৰ্তৰ খবৰ আপুনি আমাক জনোৱাৰ বাবে আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকে এই মুহূৰ্তত আমাক জনাইছে যে বিগত 1 জুনত জিএমচিএচৰ পৰা এগৰাকী ৰোগীক তাত স্থানান্তৰ কৰা হৈছিল আৰু 3 জুনত সেই ৰোগীগৰাকী কোভিড-19ত আক্ৰান্ত বুলি চিনাক্ত কৰা হয় এতিয়া সন্দেহ কৰা হৈছে অনুমান কৰা হৈছে হয়তো সেই ৰোগীগৰাকীৰ সংস্পৰ্শলৈ আহিছিল এই চিকিৎসকগৰাকী আৰু যাৰ দ্বাৰা সংক্ৰমিত হ'ল কিন্তু এতিয়াও প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ডক্টৰ বুলেন ফুকন কেনেদৰে কোভিড-19ত আক্ৰান্ত হ'ল ইতিমধ্যে আমি জনাইছোঁ যে চিকিৎসকগৰাকীৰ পত্নীও ইতিমধ্যে জ্বৰ আৰু মূৰৰ বিষতে আক্ৰান্ত হৈছে আৰু যাৰ বাবে তেওঁৰ স্বাব আজি সংগ্ৰহ কৰা হ'ব আৰু এই মুহূৰ্তত সকলো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে মহানগৰীৰ আৰ্য হাস্পতালত ইতিমধ্যে আমি জনাইছোঁ অতি তীব্ৰ বেগত বায়ু বেগত গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যজুৰি বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা ইতিমধ্যে আমাৰ সতীৰ্থ সাংবাদিক ঋত্বিক কৌশিকে জনাইছে যে কেৱল এই চিকিৎসকগৰাকীয়ে নহয় ট্ৰেভেল হিষ্ট্ৰী নথকা আৰু বহু লোক কোভিড-19ত আক্ৰান্ত হৈছে আৰু তাৰ ভিতৰত আমি জনাইছোঁ যে খানাপাৰাৰ পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰী আক্ৰান্ত হৈছে কোভিড-19ত কোভিড-19ত আক্ৰান্ত কৰ্মচাৰীজন হৈছে বিভূতি ভট্টাচাৰ্য ক্লাৰিকেল বিভাগত তেওঁ কৰ্মৰত আছিল তেওঁ ফাইল অনা নিয়া কামত জড়িত আছিল কোভিড-19ত আক্ৰান্ত এই কৰ্মচাৰীজনৰ ঘৰ হৈছে নগাঁৱৰ আমোলাপট্টিত উল্লেখযোগ্য যে 3 দিন পূৰ্বে আমোলাপট্টিৰ ঘৰলৈ গৈছিল বিভূতি ভট্টাচাৰ্যৰ পিতৃ এগৰাকী চিকিৎসক কৰোনাক্ৰান্ত বিভূতিৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰী পৰিবহণ বিভাগৰ সকলো কৰ্মচাৰীৰে বৰ্তমান স্বাব সংগ্ৰহ কৰা হৈছে আৰু পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত সকলো কৰ্মচাৰী বা সাধাৰণ লোকৰ প্ৰৱেশ বৰ্তমান নিষিদ্ধ কৰা হৈছে এগৰাকী বিভূতি ভট্টাচাৰ্য কোভিড-19ত আক্ৰান্ত হৈছে ট্ৰেভেল হিষ্ট্ৰী তেওঁৰ নাই কেনেদৰে কোভিড-19ত আক্ৰান্ত হ'ল তাৰ উৎসও এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই তেওঁ খানাপাৰাৰ পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত কোভিড-19ত আক্ৰান্ত হ'ল নে নগাঁৱলৈ যোৱাৰ পিছত তেওঁ কোভিড-19ত আক্ৰান্ত হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই আৰু এই কৰ্মচাৰীজনৰ পিতৃ এগৰাকী চিকিৎসক তেওঁ MMU চিকিৎসালয়ত
তেওঁ দেওবাৰ পৰ্যন্ত গৈছিল চিকিৎসা প্ৰদান কৰিবৰ বাবে গতিকে তেনেস্থলত এতিয়া বহু প্ৰশ্নৰ উদ্ৰেক ঘটিছে আৰু কাৰ সংস্পৰ্শলৈ আহিছিল এইগৰাকী কৰ্মচাৰী আৰু এই শৃংখলা এতিয়া কিমান দীঘলীয়া হ'ব তাক লৈও সংশয় বৃদ্ধি হৈছে অত্যন্ত চিন্তাৰ বিষয় উদ্বেগৰ বিষয় কিয়নো ট্ৰেভেল হিষ্ট্ৰী নথকাকৈ কেনেদৰে কোভিড-19ত আক্ৰান্ত হ'ল এইসকল লোক তাকে লৈ এই মুহূৰ্তত বহু প্ৰশ্নৰ উদ্ৰেক ঘটিছে আমাৰ সতীৰ্থ সাংবাদিক গুঞ্জন আছে এই মুহূৰ্তত আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত গুঞ্জন ট্ৰেভেল হিষ্ট্ৰী নথকাকৈ এজনৰ পিছত আনজন আক্ৰান্ত হৈছে কোভিড-19ত বিভূতি ভট্টাচাৰ্যও অন্যতম গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত এগৰাকী কৰ্মচাৰীৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰিছে 3 দিন পূৰ্বে সেই কৰ্মচাৰীগৰাকী পৰিবহণ বিভাগত কৰ্মৰত হৈ আছিল তাৰ পৰা তেওঁ নগাঁওলৈকে গৈছিল আৰু নগাঁৱত তেওঁৰ কৰোনা পজিটিভ হোৱা খবৰ সকলোৱে লাভ কৰিছে আৰু তাৰ পিছতে তেওঁ থকা সেই অঞ্চলটো কণ্টেইনমেণ্ট জোন কৰা হৈছে আৰু অঞ্চলবাসীৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে এতিয়া তাৎপৰ্যপূৰ্ণ দিশটো হৈছে যিগৰাকী কৰ্মচাৰী ইয়াত কৰ্মৰত আছিল পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত তেওঁৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাছিল 30 বছৰীয়া যুৱকজনৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নথকাৰ পিছতো কোভিড আক্ৰান্ত হোৱাৰ পিছতে এতিয়া সকলোৱে চিন্তাত পৰিছে পৰিবহণ আয়ুক্তৰ যিটো কাৰ্যালয় আছে কালি বিয়লিৰ ভাগত তেওঁলোকে খবৰ লাভ কৰাৰ পিছত পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ৰ ভিতৰত অন্য লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে সাধাৰণ লোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আৰু যিসকল বিষয়া কৰ্মচাৰী আয়ুক্ত পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত হৈ আছিল প্ৰতিগৰাকীৰে সোৱাব সংগ্ৰহ কৰে স্বাস্থ্য বিভাগে এতিয়া তেওঁলোকৰ ফলাফল অহাৰ পিছতহে ক'ব পৰা যাব যে আসলতে কৰ্মচাৰীজন এই ভৱনটোৰ পৰা কৰোনাত আক্ৰান্ত হৈছিল নে তেওঁ ইয়াৰ পৰা যোৱাৰ পিছত কৰোনাত আক্ৰান্ত হৈছিল মোৰ পিছফালে যিটো বিল্ডিং দেখিছে এয়া পৰিবহণ আয়ুক্তৰ এয়া হৈছে কাৰ্যালয় আৰু প্ৰথম দ্বিতীয় আৰু তৃতীয় মহলাত ইয়াত পৰিবহণ বিভাগৰ কাম-কাজ চলে আৰু তাৰ পিছতে যেতিয়া কৰ্মচাৰীগৰাকী তেওঁ ক্লাৰিকেল ডিপাৰ্টমেণ্টত তেওঁ কাম কৰে তেওঁ যেতিয়া কোভিড-19 পজিটিভ ধৰা পৰিছে তাৰ পিছতে এই তিনিওটা ভৱনতে কোনো ধৰণৰ লোকক যাবলৈ দিয়া হোৱা নাই কৰ্মচাৰীসকল তাত গৈছে কিন্তু কৰ্মচাৰীসকলৰ সোৱাব সংগ্ৰহ কৰা হৈছে যিসকল এতিয়াও ইয়াত কৰ্মৰত হৈ আছে তেওঁলোকৰ এতিয়া চিন্তা বাঢ়িছে যে যদি ইয়াতে তেওঁ কোভিড আক্ৰান্ত হৈছে তেনেহ'লে আন কোন কোন তেওঁৰ সংস্পৰ্শলৈ আহিছিল কোন কাৰ কৰোনাত আক্ৰান্ত হ'ব পাৰে এনেধৰণৰ শংকা সন্দেহ সকলোৰে উৎপন্ন হৈছে কিন্তু সোৱাবৰ যি ফলাফল অহাৰ পিছত সোৱাবৰ ফলাফলৰ অপেক্ষা কৰিব লাগিব গুঞ্জন এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰেই গুৱাহাটী মহানগৰীত এতিয়া ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা আৰু এই মুহূৰ্তত আমি জনাওঁ তিনিচুকীয়া যি বাঘজানৰ বিস্ফোৰণ সেই বাঘজানৰ বিস্ফোৰণৰ শেহতীয়া আপডেট আমি লৈ আহিম লগতে এক্সক্লুচিভ ভিজুৱেল আমি লৈ আহিম কিন্তু তাৰ পূৰ্বে বিয়লি হেডলাইন্সত লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি বিয়লি হেডলাইন্সত আমি আপোনাক জনাই আহিছোঁ যে তিনিচুকীয়াৰ বাঘজানৰ যি নিৰ্গমন সেই নিৰ্গমন বৰ্তমানে অব্যাহত আছে আজি 13-14 দিন হ'ল বৰ্তমানে অব্যাহত আছে নিৰ্গমন আৰু নিৰ্গমনস্থলীত আজি সংঘটিত হৈছে এটা ভয়ংকৰ বিস্ফোৰণ আৰু এই বিস্ফোৰণৰ পাছতে বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বিস্ফোৰণস্থলীত প্ৰায় 13-14 দিন ধৰি নিৰ্গমন হৈ আছে বিষাক্ত তেল আৰু গেছ আৰু বিস্ফোৰণৰ পাছতে তেল খাদত আজি বিধ্বংসী জুইৰ সূত্ৰপাত হয় আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী আৰু বিস্ফোৰণৰ পিছত পৰা ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযন্তা আৰু শ্ৰমিকে জুইয়ে আৱৰি ধৰিছে বৃহত্তৰ অঞ্চলটো আৰু এই মুহূৰ্তৰ শেহতীয়া দৃশ্যাৱলী এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছে আমাৰ টিভিৰ পৰ্দাত ভয়ংকৰ বিস্ফোৰণস্থলীৰ পৰা এয়া লাইভ ভিজুৱেলছ এই মুহূৰ্তত আপুনি প্ৰত্যক্ষ কৰিছে বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে যিসকল শ্ৰমিক তাত কৰ্মৰত আছিল যিসকল অভিযন্তা আছিল বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীৰ পৰা তেওঁলোকে পলায়ন কৰিছে এই মুহূৰ্তৰ শেহতীয়া দৃশ্যাৱলী আমি দেখুৱাইছোঁ প্ৰচণ্ড জুই লেলিহান শিখা ধোঁৱাই আৱৰি ধৰিছিল সমগ্ৰ অঞ্চল এই বিস্ফোৰণৰ পাছতেই আৰু তীব্ৰ আতংকময় পৰিৱেশে বিৰাজ কৰিছিল বিভিন্ন দল সংগঠন তথা স্থানীয় লোকসকলে এটাই দাবী উত্থাপন কৰি আহিছিল যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হস্তক্ষেপ কৰক এই সমগ্ৰ বিষয়টোত আৰু অতি শীঘ্ৰেই এই নিৰ্গমন বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হওক কিন্তু আজি পৰ্যন্ত এই নিৰ্গমন বন্ধ কৰিব পৰা হোৱা নাই ছিংগাপুৰৰ পৰা 3জনীয়া বিশেষজ্ঞৰ দল উপস্থিত হ'ল কিন্তু এই বিশেষজ্ঞৰ দল ব্যৰ্থ হোৱা পৰিলক্ষিত হ'ল নিৰ্গমন বন্ধ হ'ব দূৰৰ কথা ক্ৰমাৎ যেন ভয়ংকৰ পৰিস্থিতিৰ
বৰ্তমান সৃষ্টি হোৱা পৰিলক্ষিত হৈছে তিনিচুকীয়াৰ বাগজানত আৰু এই ভয়ংকৰ পৰিস্থিতিয়ে সমগ্ৰ জিলাখনলৈ এই মুহূৰ্তত তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে সমগ্ৰ জীৱকুললৈ তীব্ৰ প্ৰত্যাহ্বান অনা পৰিলক্ষিত হৈছে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে তিনিচুকীয়াৰ বাগজানৰ এই তেলখাদৰ পৰা অহৰহভাৱে নিৰ্গমন হৈ থকা তেল আৰু গেছে শেহতীয়া দৃশ্যাৱলী টেলিভিছন স্ক্ৰীণত এই মুহূৰ্তত আপুনি প্ৰত্যক্ষ কৰিছে এয়া তিনিচুকীয়াৰ বাগজানৰ শেহতীয়া দৃশ্যাৱলী নিউজ 18ৰ কেমেৰাত বন্দী হৈছে এক্সক্লুচিভ দৃশ্য জুই নিৰ্বাপনৰ চেষ্টা চলাই থকা হৈছে গেছ নিৰ্বাপনৰ চেষ্টা চলাই থকা হৈছে গেছ নিৰ্গমন এই পৰ্যন্ত বন্ধ কৰিব পৰা হোৱা নাই আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে কিন্তু বৰ্তমানে জুই নিৰ্বাপন কৰিব পৰা হোৱা নাই জুই ধোঁৱাই লেলিহান শিখাই এনেদৰে আকাশ চুইছেগৈ এক্সক্লুচিভ দৃশ্য কেইবাখনো বাহন তাত ব্যৱস্থা গ্ৰহণ কৰা হৈছে জুই নিৰ্বাপন কৰিবলৈ এক প্ৰচণ্ড শব্দ কৰি বিস্ফোৰণ সংঘটিত হয় তেলখাদত 13-14 দিন ধৰি নিৰ্গমন হৈ আছে তেলখাদৰ পৰা গেছ আৰু তেল সমগ্ৰ পথাৰ চানি ধৰিছে নিৰ্গমন হোৱা তেলেৰে আৰু সমগ্ৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে তিনিচুকীয়াৰ বাগজানৰ এই তেলখাদৰ পৰা নিৰ্গমন হোৱা তেল আৰু গেছে আমাৰ আজি 13 দিন হৈ গ'ল 13 দিনেও আমাৰ বাগজানত ক'লে কি বোলে প্ৰথম অৱস্থাত বেলেগ ওচৰৰ মানুহ আনি পেলাই দেখুৱাই আছিলে আমি ভাবিছিলোঁ ভাল হ'ব বুলি আৰু সকলোৱে কয় কি ভাল হ'ব আপোনালোকে চিন্তা নকৰিব কোনো জুই নালাগে হেৰি নহয় এনেকৈ কৈ আছিলে আৰু কালি পৰহি ক'লে বোলে নহয় বোলে ছিংগাপুৰৰ পৰা মানুহ মাতি আনিছোঁ অষ্ট্ৰেলিয়াৰ পৰা মানুহ মাতি আনিছোঁ আজি অষ্ট্ৰেলিয়াৰ পৰা মানুহ মাতি আনি ছিংগাপুৰৰ পৰা মানুহ মাতি আনি আমাৰ ইয়াত জ্বলাবলৈ মাতি আনিলে নেকি এই গাঁওখন জ্বলাই পেলাওঁ বুলি ভাবিছে শেষ কৰি পেলালে আমাৰ গাঁওখন অইল ইণ্ডিয়া কৰ্তৃপক্ষই আজি 13 দিনে খবৰ নল'লে আমাৰ গাঁওখনৰ কি চাই আছিলে আজি 13 দিনে সিহঁতে কি চাই আছিলে আমাৰ আজি ইমান দুখ লাগিছে কিমান ঘৰৰ বয় বস্তু ঘৰ আমাৰ একেবাৰে কিনাৰ আমাৰ বহুতেই ক্ষতি হৈছে মানে কি ক'ম আমি আজি 13 দিনে মানে কান্দি আমি আমাৰ চকু পানী নাইকিয়া হৈ গৈছেগৈ আমাক কৈ মানে আমি ইমানে আমি ধৰ্মঘট কৰি আছোঁ এতিয়া 3-4 দিনে ধৰ্মঘট কৰি থকা হৈছে সিহঁতে ধৰ্মঘটটো আমাৰ মানি লোৱা নাই ইমান কোনো চাবলৈ অহা নাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এদিন আমাক চাবলৈ নাহিলে কোনো এজন হেৰিয়া নাহিলে ভালকৈ আমাক চাবলৈ নাই অহা হিমন্ত বিশ্ব শৰ্মাৰো নাই অহা কি কাৰণে অহা নাই আজি গুজি আহিলোঁ কাৰণে এইফালৰ পৰা চাবলৈ আহিছোঁ ঘৰখন কি হৈছে বুলি কেনেকুৱাকৈ আছে আমাৰ ঘৰখন জীয়াই আছে এতিয়া আমি কেনেকৈ থাকি ভাবি আৰু এনেদৰে ভুক্তভোগীসকলে নিউজ 18ৰ সন্মুখত প্ৰকাশ কৰিছে তেওঁলোকৰ ক্ষোভ আৰু এনেদৰেই তেওঁলোকৰ কোনো এজন ওচৰ চপনাই তেওঁলোকৰ কেনেদৰে তেওঁলোকে সময় পাৰ কৰিছে কোনো খা খবৰ লোৱা নাই এনেধৰণৰ অভিযোগ তেওঁলোকে উত্থাপন কৰিছে আৰু এটাই প্ৰশ্ন তেওঁলোকে উত্থাপন কৰিছে কিয় এই নিৰ্গমন বন্ধ কৰিব পৰা হোৱা নাই সমীপৱৰ্তী গাঁওসমূহলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে এই মুহূৰ্তত আৰু আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক উপাসনা গোস্বামীৰ সৈতে উপাসনা অত্যন্ত দিনক দিনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তেলখাদত আজি বিস্ফোৰণ আৰু বৰ্তমান জুই লেলিহান শিখাই আৱৰি ধৰিছে জুই নিৰ্বাপন কৰিব পৰা হ'ল নে নহ'ল এই মুহূৰ্তত হয় জয়ন্ত ক'ব লাগিব যে কিছু ঘণ্টাৰ পূৰ্বে যি অগ্নি সংঘটিত হৈছিলে ইয়াত বিস্ফোৰণ ঘটি পিনে ক'ব লাগিব যে এক বিভীষিকাময় পৰিৱেশ ইয়াত বিৰাজ কৰিছে বৰ্তমান ৰাইজৰ মাজত এক হোৱা দোৱা পৰিৱেশ লাগিছে তেওঁলোকে ক'ত যাব ক'ত নাযাব তেনেধৰণৰ অৱস্থা ইয়াত বৰ্তমান হৈছে আৰু ক'ব লাগিব যে কোনো এজন লোক আজি ইয়াত বৰ্তমান কোনো এজন ওপৰ বিষয়া প্ৰতিনিধি আহি পিনে এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকৰ সা সুবিধা বা তেওঁলোকে যিহেতু ভয় ইমান দিনে তেওঁলোকে খাই আছিলে আজি ক'ব লাগিব যে 14 দিন হৈছে আৰু 14 দিন যিহেতু 13টা দিন গুচি গ'ল কিন্তু 14 দিনলৈকে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ সম্পূৰ্ণৰূপে বিফল বুলি ক'ব লাগিব যিহেতু যোৱাকালি অইল এক্সপাৰ্ট আহি পাইছিলে আৰু আমাক জানিবলৈ দিছিলে যে তেওঁলোকে হয়তো 10 দিনৰ ভিতৰতহে এটা এটেম্প ল'ব কিন্তু ক'ব নোৱাৰে সফল হ'ব নে নাই তেওঁলোকে চেষ্টা কৰিব কিন্তু তেওঁলোকৰ কথা নহয় সবতছে ডাঙৰ কথা আহি পৰিছে এতিয়া ৰাইজৰ কি হ'ব যিসমূহ বাগজানবাসী তেওঁলোকৰ কি হ'ব তেওঁলোকৰ ইতিমধ্যে আজি 14 দিনৰ ক'ব লাগে খেতিপথাৰ যিখিনি আছিলে সমগ্ৰ ধ্বংস হৈ গৈছে খেতিপথাৰ যিসমূহ তেওঁলোকৰ জীৱ জন্তু আছিলে তেওঁলোকৰ মাজতে ভাবুকি কঢ়িয়াই পৰিছে তেওঁলোকে মৃত্যু মুখত পৰিছে আৰু ওচৰত লাগি আছে যি মাগুৰী পটাপুং বিল আৰু লগতে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তাত এটা খেলিমেলি নিচিনা অৱস্থাৰ সৃষ্টি হৈছে যিটো দীৰ্ঘদিন ধৰি ৰাইজে প্ৰতিবাদ কৰি আছে যে অইল ইণ্ডিয়া কোনোমতে যাতে তেল আৰু গেছ যি অহৰহভাৱে নিৰ্গত হৈ আছে তেওঁলোকে যাতে বন্ধ কৰক কিন্তু আজি 14 দিন হ'ল অৱশেষত গৈ পিনে ইয়াত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে তাৰ ফলত সমগ্ৰ অঞ্চল জুৰি শেষ হোৱাৰ পৰিণত হৈছে লাহে ধীৰে যি জুইৰ যি তাপ আজি ক'ব লাগিব যি সমগ্ৰ অঞ্চল জুৰি বিয়পি গৈ আছে লাহে লাহে কিন্তু এতিয়া তিনিচুকীয়া জিলাখনলৈ এক ভাবুকি কৰি আনিছে কিন্তু তিনিচুকীয়া জিলাত যি বজাৰৰ মাজতে হোৱা দোৱা
পৰিৱেশ লাগিছে কিয়নো এই অগ্নিকাণ্ড যদি মাগুৰী বিলৰ পৰা হৈ যদি ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে যদি জিলাখনলৈ যদি উঠি আহে তেনেহ'লে বহুত ডাঙৰ ঘটনা বুলি ক'ব লাগিব। ৰাইজৰ মাজতে খোৱা দোৱা পৰিৱেশ হৈছে। ৰাইজে ইতিমধ্যে আমাক জানিবলৈ দিছে যে তেওঁলোকে কেনেধৰণৰ কষ্টত আজি ৰিলিফ কেম্পত আছিলে, সা সুবিধা একো তেওঁলোকক দিয়া হোৱা নাই। তাৰ মাজত যি জনপ্ৰতিনিধি তেওঁলোকে আহি যদি তেওঁলোকে কিছুদিন পূৰ্বে যদি আজি কয় যে মাছ যি মৰিছে তাৰ কাৰণে কোনো দুষ্কৃতিকাৰীও ক'ব পাৰে, এনেধৰণৰ মন্তব্য ইয়াত আহি কৰি থৈ গৈছিলে। যাৰ বাবে সংগঠনৰ যি লোকসকল আছিলে তেওঁলোকে আজি তীব্ৰ প্ৰতিবাদ ইমান দিনে কৰি হৈ আছে যে আজি 14 দিন হ'ল কেলে নিববন কৰা পোৱা নাই। প্ৰথমে তেওঁলোকে কৈছে যে আমি গুজৰাট বৰোদাৰ পৰা দল আনি পিনে আমি বন্ধ কৰিবলৈ চেষ্টা কৰিম, কিন্তু সেয়া বিফল হ'ল। তাৰপিছত আহিলে ছিংগাপুৰৰ দল, তেওঁলোকে যিহেতু যোৱাকালি আহি ইয়াত উপস্থিত হ'ল। উপস্থিত হোৱাৰ পিছত কোনো ধৰণৰ তেওঁলোকে কালি অকল ইমান দিনে তেওঁলোকে অইল কৰ্তৃপক্ষৰ লগত পৰিকল্পনাহে কৰি আছিলে আৰু তাৰ অৱশেষত ক'ব গ'লে আজি এই দৃশ্য আজি আমাৰ ওচৰত আহি পৰিছে যে আজি অগ্নি সূত্ৰপাত হৈছে আজি বিস্ফোৰণৰ ক্ষেত্ৰত। আৰু ক'ব লাগিব যে BGR 5 নম্বৰ তৈলঘাটত আজি এনেদৰে বিস্ফোৰণ হোৱাৰ ফলত এতিয়া সমগ্ৰ তিনিচুকীয়া জিলালৈ ভাবুকি কঢ়িয়াই আনিছে। কিয়নো ক'ব লাগিব যে আমি প্ৰশ্ন উত্থাপিত হয়, বিশেষজ্ঞৰ দল উপস্থিত হোৱাৰ পিছতো বিস্ফোৰণ কেনেদৰে সংঘটিত হ'বলৈ পালে? হয় জয়ন্ত, যোৱাকালি যিহেতু আমাক জনাইছিলে তেওঁলোকে আহি উপস্থিত হৈছিলে। উপস্থিত হোৱাৰ পিছত কি অৱস্থাত তৈলঘাটটো আছিলে, কেনেধৰণে তেওঁলোকে নিৰ্বাপন কৰিব তাৰে নিৰীক্ষণ কৰিছিলে। কৰাৰ পিছত তেওঁলোকে পৰিকল্পনাহে কৰিছে আমি 10 দিনৰ ভিতৰত আমি বন্ধ কৰিব চেষ্টা কৰিম। কিন্তু চেষ্টা কৰি থাকোঁতে আজি এনেধৰণৰ ঘটনা সংঘটিত হৈ গ'ল। আৰু পুৱাৰ ভাগত তেওঁলোকে কৈছে আমাক 2 দিনমান সময় লাগিব, যে 2 দিনৰ ভিতৰত তেওঁলোকে ডিছকাশ্যন কৰিব, তেওঁলোকে এটা সংবাদমেল তেওঁলোকে পাতিব বুলি কৈছিলে যে কি কেনেধৰণৰ কৰা হ'ব আমাক জানিবলৈ দিব। কিন্তু সেয়া আমি জানিব নাপাওঁতে আজি এনেধৰণৰ ঘটনা সংঘটিত হৈ গ'ল। সেয়াই বহুত ডাঙৰ প্ৰশ্ন আহি পৰিছে। উপাসনা, অত্যন্ত জটিল এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে, কিন্তু অইল কৰ্তৃপক্ষই হাত সাৱটি বহি আছে ইমান দিনে। আৰু তাৰ সমান্তৰালকৈ আজি যি বিস্ফোৰণ সংঘটিত হ'ল, এই মুহূৰ্তত প্ৰশাসনৰ ফালৰ পৰা কি তৎপৰতা গ্ৰহণ কৰা হৈছে? আৰক্ষীও তাত উপস্থিত হৈছে, কিন্তু আৰক্ষীও যেন তাত নীৰৱ দৰ্শক হৈ ৰৈছে, এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। হয় জয়ন্ত, ইতিমধ্যে ক'ব লাগিব আৰক্ষী যিহেতু ইমান দিনে তেওঁলোকেও কষ্ট কৰি আছিলে যাতে এই জুই যাতে নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অইল ইণ্ডিয়াৰ লগত তেওঁলোকে কথা পাতিছিলে আৰু যি অইল ইণ্ডিয়াই যেনেধৰণে তেওঁলোকক বুজাইছিলে তেওঁলোকে তেনেধৰণৰ অৱস্থাত সেইখিনি বস্তু তেওঁলোকে দিবলৈ চেষ্টা কৰিছিলে। তেওঁলোকে আৰক্ষী সকলো জেগাত সকলো সময়ত 13 দিনৰ পৰা তেওঁলোকে মোতায়েন হৈ আছে যাতে কোনো ধৰণৰ সংকট নহয়। অৱশেষত আৰক্ষীও আজি বিফল হৈছে বুলি ক'ব লাগিব। তেওঁলোকৰ নিৰুপায় হৈ গৈছে, কিয়নো যেতিয়া জুই সূত্ৰপাত হৈছে তেতিয়া তাৰ পৰা সকলো লোক পলায়ন কৰিব লগা অৱস্থাত হৈছে। কিয়নো জুইৰ যি তাপ বুলি ক'ব লাগিব, যি দূৰৰ পৰা আমি দৃশ্য দেখিবলৈ পাইছো, নিউজ 18 পৰ্টত আমি দেখাই আছো, যি হিচাপত যি জুই নিৰ্বাপন হৈছে সেয়াই ডাঙৰ প্ৰশ্ন আহি পৰিছে আৰু সমগ্ৰ অঞ্চল জুৰি লাহে ধীৰে শেষ হ'বলৈ গৈ আছে। জয়ন্ত, নিশ্চয়কৈ পাৰ্শ্বৱৰ্তী গাঁৱৰ বাসিন্দাসকলে তীব্ৰ আতংকত বৰ্তমান সময় পাৰ কৰিবলগীয়া হৈছে। এগৰাকী ভুক্তভোগীয়ে আমাৰ কেমেৰাৰ সন্মুখত আপোনাৰ সন্মুখত নিজৰ ক্ষোভ প্ৰকাশ কৰিছে। কোনেও খা খবৰ লোৱা নাই, কেনেদৰে তেওঁলোকে সময় পাৰ কৰিছে, কি খাইছে, সকলো পথাৰ বৰ্তমান তেলময় হৈ পৰিছে। গতিকে তেনেস্থলত সেই পাৰ্শ্বৱৰ্তী গাঁওসমূহ আজি যি বিস্ফোৰণ সংঘটিত হ'ল তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। সেই বাসিন্দাসকলক নিৰাপদ স্থানলৈ নিয়াৰ কিবা সুব্যৱস্থা গ্ৰহণ কৰা হৈছে নে নাই? হয় জানো, ইতিমধ্যে আমি জানিছিলো যিহেতু তেওঁলোকক যি বাগজানবাসী ৰাইজ আছে তেওঁলোকক ওচৰৰ যি ৰিলিফ কেম্প আছে তাত লৈ যোৱা হৈছে, আশ্ৰয় শিবিৰ তেওঁলোক তাতে আছিলে। কিন্তু তেওঁলোকৰ যি জীৱ জন্তু আছিলে যিখিনি পোৱা যায়, যি মৃত্যুমুখত পৰিছে, কিন্তু তাৰ উপৰিও যিখিনি আছিলে তেওঁলোকক ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ এইফালে লৈ আহি মেলি দিয়া হৈছিলে। কিন্তু ৰাইজৰ মাজত যেতিয়া হোৱা দোৱা লাগিছে, কিন্তু ৰাইজৰ ঘৰত বস্তু আছিলে, তেওঁলোকেতো এনেধৰণৰ যে ঘটনা সংঘটিত হ'ব তেওঁলোকে সপোনতো পৰিকল্পনা কৰিব পৰা নাই। কিন্তু তেওঁলোকৰ মনত এটা আছিলে ভাৱ যে অইল ইণ্ডিয়াই কিবা এটা কৰিব, যাৰ বাবে অকল মানুহখিনিহে শিবিৰত আছিলে। কিন্তু তেওঁলোকৰ যি বস্তু বাহানি, যি ঘৰত যি তেওঁলোকৰ বস্তু আছিলে সমস্ত বস্তু তেওঁলোকৰ ঘৰতে ৰৈ গৈছে। আমি আৰু এটা বস্তু জানিব পাৰিছো, ইতিমধ্যে ছাত্ৰ ছাত্ৰী কিছুমানক আমি বিশেষকৈ লগ পাইছিলো, তেওঁলোকৰ যি ৰেজাল্টসমূহ বা তেওঁলোকৰ যি কিতাপ পত্ৰ সমগ্ৰ কিতাপ পত্ৰ ঘৰতে থাকি গৈছে। কিয়নো তেওঁলোকে ভবা নাছিলে যে এনেধৰণৰ ঘটনা সৃষ্টি হ'ব। তাৰ বাবে গাঁৱৰ ৰাইজ এতিয়া সংকীৰ্ণ হৈ পৰিছে, তেওঁলোকে কি কৰিব কি নকৰিব এক হোৱা দোৱা পৰিস্থিতি হৈছে তেওঁলোকৰ মাজত। লগতে আশ্ৰয় শিবিৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, তেওঁলোকৰ থকা খোৱাৰ ক্ষেত্ৰত কেনেধৰণে গুৰুত্ব প্ৰদান কৰিছে জিলা প্ৰশাসনে? উপাসনা, হয় জয়ন্ত, ইতিমধ্যে ক'ব লাগিব আশ্ৰয় শিবিৰত যিখিনি লোক বৰ্তমান উপস্থিত আছে তেওঁলোকক সা সুবিধা যদিও দিয়া হৈছে, কিন্তু তেওঁলোকৰ মাজত যিটো কৰোণা ভাইৰাছৰ এটা আতংক সৃষ্টি হৈছে সমগ্ৰ দেশত, তেওঁলোকৰ ছ'চিয়েল ডিষ্টেঞ্চিং নাই, তেওঁলোকৰ মাজত মাস্ক পৰিধান কৰা এটা যি কৰিব লাগে সেইটো বস্তু নাছিলে। আমাক ইতিমধ্যে আমি নিউজ 18 দৰ্শকক দেখাই আহিছে যে তেওঁলোকৰ অৱস্থা যদিও তেওঁলোকে কিছুমান ক্ষেত্ৰত দিছে, কিন্তু পৰ্যাপ্ত পৰিমাণে তেওঁলোকক দিয়া হোৱা নাই বুলি তেওঁলোকে আমাক জানিবলৈ দিছিলে, যিখিনি তেওঁলোকে পাব লাগিছিলে। হয়,
উপাসনাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি সমগ্ৰ বিষয়টোৰ ওপৰত দৃষ্টি ৰাখিব আমি পৰৱৰ্তী বুলেটিনত পুনৰ সংযুক্ত হ'ম আৰু সেয়া আছিল উপাসনা গোস্বামী আৰু আপডেট আমাক জনাই আহিছে প্ৰতি মুহূৰ্তৰ কিন্তু এই মুহূৰ্তলৈকে জুই নিৰ্বাপন কৰিব পৰা হোৱা নাই আৰু তাৰ পৰিপ্ৰেক্ষিতত পাৰ্শ্বৱৰ্তী যিসমূহ গাঁও আছে সেই গাঁৱৰ বাসিন্দাসকল বৰ্তমান তীব্ৰ আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ তেনে তৎপৰতা দেখিবলৈ পোৱা হোৱা নাই আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে বাৰ্তালাপ কৰা বুলি কৈছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ হস্তক্ষেপ বিচাৰিছিল কিন্তু আজি পৰ্যন্ত এই বৃহৎ সমস্যাৰ সমাধান সূত্ৰ কিন্তু ওলোৱা নাই বৰং দিনক দিনে এই সমস্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আজি 14 দিন ধৰি নিৰ্গমন হৈ আছে তেল আৰু গেছ আৰু আজি সংঘটিত হৈছে এক বৃহৎ বিস্ফোৰণ আৰু ইয়াৰ সৈতে সময় হ'ল আজিৰ বিয়লিৰ হেডলাইন্সৰ পৰা বিদায় লোৱাৰ নমস্কাৰ